Hello everyone, welcome to our new video. So আজি আমি কি চাম social science ৰ কিছুমান common question বিলাক চাম। so যিবিলাক আহিব পাৰে ঠিক আছে। so পৰা যাও আমি চাওঁ কিছুমান। so ইয়াতে চাওঁ এনেকুৱা নহয় যে তোমালোকে কেৱল এইকেইটাই পঢ়িবা, গোটেইকেইটাই পঢ়িবা, বাট এইকেইটা অলপমান চাই যাবা ঠিক আছে। so প্ৰথমে আমি MCQ ৰ পৰা আৰম্ভ কৰো। so আজি আমি চেপ্টাৰ নম্বৰ 1 ৰ পৰা আমি ষ্টাৰ্ট কৰিম ঠিক আছে। চেপ্টাৰ 1 ৰ পৰা আমি ষ্টাৰ্ট কৰিম আজি। so এই কুৱেশ্যনটো তোমালোকে চাবা ঠিক আছে। আৰু এইটোৰ এনসাৰ 1874, এইটো তোমালোকে নিশ্চয় জানা। ইন হুইচ ইয়াৰ দ্য পোষ্ট অফ চিফ কমিশনাৰ ৱাজ ক্ৰিয়েটেড ফৰ ইণ্ডিয়া, কোন চনত অসমৰ বাবে মুখ্য আয়ুক্ত পদ সৃষ্টি কৰা হৈছিল। so এইটো মনত ৰাখিবা 1874, আৰু এই কুৱেশ্যনটো অহাৰ বহুত চান্স আছে ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওঁ। The reason behind the partition of Bengal was to বংগ বিভাজন অন্তৰ্নিহিত উদ্দেশ্য আছিল। চ' ইয়াতে অপশ্যন বিলাক চাই যাবা আৰু টিক কৰি যাবা ঠিক আছে। অ'কে, চ' এইটো চাওঁ। এইটো বহুত ইম্পৰ্টেণ্ট হয়। চ' এইটো চাবা ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট, হু ৱাজ দ্য লাষ্ট ভাইচৰয় অফ ইণ্ডিয়া। চ' এইটো চাবা ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। চ' এইটো আই থিংক এইটো অলপমান বেলেগকৈ দিছে, বাট এইটো চাই যাবা ঠিক আছে। চ' এই কুৱেশ্যনটোৰ এনচাৰ অবভিয়াছলি লৰ্ড মাউণ্টেন হয়। এইটো মানে বেলেগ চেপ্টাৰ হয়, বাট মই কৈ দিলোঁ যে এইটো চেপ্টাৰটো ৰাখি দিব ঠিক আছে। এইটো মনত ৰাখিবা, এইটো আহিবই ঠিক আছে। অ'কে, নেক্সট তোমালোকৰ বুকত চাওঁ আমি ঠিক আছে। চ' ইংলিছ মিডিয়াম আৰু এছামিছ মিডিয়াম একেই হ'ব, ছেম নহ'ব। চ' এইটোলৈ তোমালোকে কোনো মানে কৰিব নালাগে। চ' তোমালোকে চাই যোৱা এক্সাৰচাইজৰ তোমালোকৰ যিটো 1 নম্বৰ কুৱেশ্যনটো হয়, এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে। আৰু এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকৰ গোটেইখিনি চাই যাবা। বাট মই যিখিনি বহুত ইম্পৰ্টেণ্ট সেইখিনি মই কৈ দি আছোঁ ঠিক আছে, কিন্তু গোটেইখিনি পঢ়ি যাবা ঠিক আছে দেই। যি পঢ়া নপঢ়া, বাট এক্সাৰচাইজখিনিতো পঢ়ি যাবা ঠিক আছে। অ'কে, চ' আৰু এইটো পঢ়ি যাবা। যিকেইটা অলপ বেছি ইম্পৰ্টেণ্ট মই সেইকেইটা কৈ দি আছোঁ, এনেকুৱা নহয় যে কেৱল এইকেইটাই পঢ়িবা ঠিক আছে। এতিয়া আমি লং কুৱেশ্যনলৈ যাওঁ। তোমালোকে এইটোতো পঢ়িবাই ঠিক আছে, এইটো বহুত 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 ইম্পৰ্টেণ্ট হয়। এই দুটা বহুত ইম্পৰ্টেণ্ট হয়, মাৰ্ক কৰি থবা। প্লাছ এইটো আৰু এইটো, এই দুটাৰ মাজত একটা আহিবই, চাবা তোমালোকে ঠিক আছে। এইটো ইম্পৰ্টেণ্ট হয়। চ' এইটো ইম্পৰ্টেণ্ট হয়। চ' গোটেইকেইটা ইয়াৰে ইম্পৰ্টেণ্ট, বাট মোৰ মতে অ'কে 8, 7, 6, 4, 3 এইকেইটা বেছি ইম্পৰ্টেণ্ট হয়। আৰু এইটো তোমালোকে এনেই মনত ৰাখিব। চ' এইকেইটা চাই যাবা ঠিক আছে। অ'কে, মূৰতে কিতাপৰ গোটেইকেইটা হৈ যাব ঠিক আছে। এতিয়া আমি কুৱেশ্যন বেংকত চাওঁ। চ' ইয়াতে চাওঁ, ডিউৰিং হোষ্ট টেন্সাৰ was the first was the partition plan of Bengal execute. চ' এইটো বহুত বাৰ আহিছে, চ' এইটো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। চ' নেক্সট চোৱা, এইটো তোমালোকৰ এছামিছ মিডিয়ামত অভিয়াছলি কুৱেশ্যন বেংক আছে হয়তো। চ' সেইকাৰণে এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে। তোমালোকে এইটো চাবা, এইটো সুধিব, এইবাৰ আহিবই চাবা, প্ৰি ফাইনেল বা ফাইনেলত এইটো আহিব ঠিক আছে, মাৰ্ক কৰি থোৱা। চ' আৰু এইটোতো আহিয়ে থাকে, এইটো মনত থাকিবা। আৰু এইটো যিটো HSLC 2024, চ' এইটো মনত ৰাখিবা ঠিক আছে। অ'কে, এতিয়া আমি লং কুৱেশ্যনলৈ যাওঁ। লং কুৱেশ্যনত তোমালোকে এইটো চাবা, যিটো মহিলাৰ ৰোল যিটো, চ' এইটো চাবাই ঠিক আছে। প্লাছ তোমালোকে নেক্সট তোমালোকে এইটো চাবা ঠিক আছে, যিটো চোৱা বা নচোৱা, বাট এইটো চাবা ঠিক আছে। এইটো তোমাৰ এক্সাৰচাইজ কুৱেশ্যনতো আছে, চ' এইটো চাবা ঠিক আছে। আৰু এইটো তোমালোকৰ HSLC 2024ত আহিছিল, চ' চাব পাৰা। চ' এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে। বাকী তোমালোকৰ এইটো ইম্পৰ্টেণ্ট হয়। তোমালোকৰ এই মুছলিম লীগৰ যিটো আছে, এইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়, তো এইটো চাই যাবা ঠিক আছে। এইটো চাই যাবা, এইটো 3 মাৰ্কছৰ আহিব পাৰে ঠিক আছে। অ'কে, এতিয়া চোৱা এই কুৱেশ্যনটো চাই যাবা। হাউ ডিড দ্য স্বদেশী মুভমেণ্ট মেনেজ টু ক্ৰিয়েট এণ্টি ব্ৰিটিছ নেশ্যনেল এৱাকিং থ্ৰু আউট দ্য ইণ্ডিয়া। এইটো চোৱা 4 মাৰ্কছৰ আহিছে। চ' এইটো মই এছামিছত ট্ৰেন্সলেট কৰি দি আছোঁ ঠিক আছে, চাব পাৰিছা। স্বদেশী আন্দোলনে কেনেকৈ সমগ্ৰ ভাৰতবৰ্ষতেই
ব্ৰিটিছ বিৰোধী জাতীয় জাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। চ' এইটো চাই যাবা। আৰু যিটো মই কৈছিলোঁ যে মুছলিম লীগ, চ' এইটোতো চাবাই, এইটো গেৰাণ্টি আহিব, ঠিক আছে, মুছলিম লীগৰ, ঠিক আছে। তোমালোকে এই 7th কুৱেশ্যনটো চাই যাবা। Where was the second protest meeting held on the following day of the official declaration of the partition of Bengal? ঠিক আছে, এই কুৱেশ্যনটো চাই যাবা। এইটো আই থিংক দিনাজপুৰ হ'ব, আই এম নট শ্বিয়ৰ, বাট দিনাজপুৰ হ'ব লাগে, ঠিক আছে। তো এই কুৱেশ্যনটো চাই যাবা, ৰ'বা মই কিতাপটো চাই দিওঁ, ঠিক আছে। হয়, ঠিকে আছে, এইটো দিনাজপুৰে হ'ব, চ' এইটো চাই যাবা, ঠিক আছে। এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো আকৌ আহিছে, মই যিটো কৈছিলোঁ বংগ তো চ' এইটো চাবা, ঠিক আছে। আৰু নেক্সট, চ' মই এইটো কৈছিলোঁ যে এবাৰ কৈছিলোঁ যে এইটো হাই চান্স আছে, চ' এইটো চাবাই, ঠিক আছে। নেক্সট এইটো চোৱা, দ্য প্ৰভিন্স অফ আছাম ৱাজ ফৰ্মড অন, অসম নামৰ প্ৰদেশখন কেতিয়া গঠিত হৈছিল? চ' এইটো অপশ্যন এ হ'ব, 7th February 1874। মই যিখিনি আৰু এইখিনি চল্ভ কৰি দি আছোঁ, ঠিক আছে। ইয়াতে চোৱা, আৰু এটা আছে, দ্য মেগজিন নেমড ভাৰতী ৱাজ এডিটেড বাই, ভাৰতী নামৰ পত্ৰিকাখন সম্পাদন কৰে, এইটো কোন হ'ব? ভাৰতী স্বৰ্ণা কুমাৰী দেৱী, আই থিংক, মই চিয়ৰ নহয়, বাট ৰ'বা মই চাই দিওঁ। চৰি, মই এইটো দি দিলোঁ, সৰলা দেৱী চৌধুৰানী হ'ব, অপশ্যনটো চি হ'ব, ঠিক আছে, এইটো ৰাইট হ'ব, সৰলা দেৱী চৌধুৰানী, এইটো ৰাইট। চ' এইটো চাই যাবা, ঠিক আছে, মানে গলতি চে মিষ্টেক হৈ গया ভাই, সৰি, ঠিক আছে। এই কুৱেশ্যনটো চাই যাবা তোমালোকে। Which of the following event is considered to be first significant event in Indian political history? তলৰ কোনটো ঘটনা ভাৰতীয় ৰাজনীতিক ইতিহাসৰ প্ৰথমটো উল্লেখনীয় ঘটনা বুলি কোৱা হয়? ঠিক আছে, তো এইটো চাই যাবা, ঠিক আছে। অ'কে, আৰু এইটো চাই যাবা তোমালোকে। On which date is in 1905 was the partition of Bengal effected? এইটো চাই যাবা, এইটো আই থিংক 16 October, আই এম নট শিয়ৰ, তাহলে ভালদৰে চাই যাবা, ঠিক আছে। ওকে, এইটো চাই যাবা। Institution named National Education Council, জাতীয় শিক্ষা পৰিষদ, was established in India. বংগদেশত জাতীয় চিতায়া শিক্ষা পৰিষদ, এইটো বেলেগ ভাষাত দি আছে, কিন্তু এইটো মই কৈ দিওঁ, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল? চ' এইটো আই থিংক এইটো হ'ব লাগে, ঠিক আছে। তো আমাকে চাবা এইবিলাক যদি কিবা ভুল হৈ যায়। চ' হু ৱাজ দ্য এডিটৰ অফ দ্য জাৰ্নেল দ্য ডন? দ্য ডন নামৰ সংবাদ পত্ৰ সম্পাদনা কৰিছিল? চ' এইটোৰ অবভিয়াছলি এনচাৰ তোমালোকৰ সতীশ চন্দ্ৰ মুখাৰ্জী, ঠিক আছে। তো এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। হু ৰোড দ্য সং আমাৰ সোণাৰ বাংলা? আমাৰ সোণাৰ বাংলা গীতটো কোনে ৰচনা কৰিছিল? চ' এইটো এনচাৰ অফ অপশ্যন ডি, ৰবীন্দ্ৰনাথ ঠাকুৰ বা ৰবীন্দ্ৰনাথ ঠাকুৰ ইয়াত দি আছে। চ' এইটো চাবা। আৰু নেক্সট, দ্য পিপল অফ বেংগল অবজাৰ্ভ নেশ্যনেল মৰ্নিং ডে, বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল? চ' এইটো অপশ্যন হ'ব অপশ্যন এ, 16 October 1905, ঠিক আছে। চ' নেক্সটটো চোৱা, which one of the following program is not a part of Swadeshi movement? চ' তলৰ কোনটো স্বদেশী আন্দোলনৰ কাৰ্যসূচী অংশ নহয়? চ' এইটো চোৱা, স্বদেশী বয়কট সত্যাগ্ৰহ, নেশ্যনেল এডুকেশ্যন, চ' অবভিয়াছলি অপশ্যন চি হ'ব, ঠিক আছে। নেক্সটটো কি হৈছে, সুপ্ৰভাত আছিল, সুপ্ৰভাত, চ' এইটো চাই যাওঁ, এইটো তোমাৰ আই থিংক অপশ্যন ডি হ'ব লাগে, মই চিয়ৰ নাই, তোমালোকে এইটো কমেণ্ট কৰিবা, ঠিক আছে, কমেণ্ট কৰিবা, অ'কে। চ' আশা কৰোঁ ভিডিঅ'টো ভালে পালা। চ' নেক্সট ভিডিঅ'ত লগ পাম, থেংক ইউ।